নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আছাম DLED এণ্ট্ৰেন্স এক্সাম 2026ৰ বাবে গোটেইখিনি মই আপোনালোকক সম্পূৰ্ণ চিলেবাছৰ ওপৰত এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চাব। কোনটো বিষয়ত কিমান মাৰ্ক থাকিব আৰু ইয়াত সম্পূৰ্ণ মই চিলেবাছৰ ওপৰত আপোনালোকক এই ভিডিঅ'টিত ইনফৰমেশ্যন দিম। ঠিক আছে, আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়াহে বুজি পাব। পোনপ্ৰথমতে মই আপোনালোকক এক্সাম পেটাৰ্ণটো বুজাই দিওঁ। ইয়াত টোটেল কুৱেশ্যন 100 থাকিব আৰু গোটেইখিনি MCQ হ'ব। টোটেল মাৰ্ক 100 কুৱেশ্যন আৰু 100 মাৰ্ক। ঠিক আছে, এটাত A নম্বৰকৈ থাকিব। 1 কুৱেশ্যন 1 মাৰ্ক। ঠিক আছে, টাইম 2 আৱাৰ হ'ব আৰু কাৰেক্ট এনচাৰ আপোনালোকৰ +1 মই জনালোৱে। আৰু যদিহে আপোনালোকে যদি 4টা কুৱেশ্যন ভুল কৰে তেন্তে আপোনালোকৰ 1 মাৰ্ক মাইনাছ হ'ব, অৰ্থাৎ আপোনালোকৰ 1 মাৰ্ক কটা যাব। ঠিক আছে, আৰু ছেকশ্যন 1 মই গোটেইখিনি আপোনালোকক চিলেবাছৰ ওপৰত জনাই দিম বুলি কৈছোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিওঁ যে ছাবজেক্ট কেইটা থাকে। ঠিক আছে, জেনেৰেল ইংলিছ থাকিব পোনপ্ৰথমতে, জেনেৰেল নলেজ থাকিব ছেকেণ্ডত, ৰিজনিং থাৰ্ড, আৰু আপোনালোকৰ জেনেৰেল মেথামেটিক্স ফ'ৰ্থ হ'ল, আৰু জেনেৰেল চায়েন্স এণ্ড EVS অৰ্থাৎ আপোনালোকৰ যিটো নেকি পৰিৱেশ হয়। ঠিক আছে, আৰু ছ'চিয়েল চায়েন্স থাকিব, আৰু এটা আপোনালোকৰ লেংগুৱেজ পেপাৰ থাকিব। আপোনালোকে যিটো লেংগুৱেজ চিলেক্ট কৰে সেইটোৱে দিব পাৰিব। ঠিক আছে, এছামিজ, বড়ো, বেংগলী আপোনালোকে যিকোনো এটা লেংগুৱেজ চিলেক্ট কৰি আপোনালোকে দিব পাৰিব। এতিয়া মই আপোনালোকক সম্পূৰ্ণ জনাই দিছোঁ। ইয়াত ছেকশ্যন 1 আৰু ছেকশ্যন 2 বুলি আছে। ঠিক আছে, ছেকশ্যন 1ত 35 টোটেল মাৰ্ক থাকিব। মই কৈ দিছোঁ যে কোনটো বিষয় ছেকশ্যন 1ত হয়। ঠিক আছে, জেনেৰেল ইংলিছ 10 মাৰ্ক থাকিব। আপোনালোকে নোট কৰি যাব। টেন্স থাকিব, পাৰ্ট অফ স্পীচ থাকিব, প্ৰিপজিশ্যন থাকিব, ভইচ এণ্ড নেৰেশ্যন থাকিব, চিনোনিম এণ্ড এণ্টনিমছ থাকিব, ভোকেবুলাৰী থাকিব, কম্প্ৰিহেনশ্যন পেছেজ থাকিব, চেণ্টেন্স কাৰেকশ্যন থাকিব। এইখিনিৰ ওপৰত আপোনালোকে বেছিককৈ চালেই হ'ব। ঠিক আছে, আপোনালোকৰ হাৰ্ড নাহে, ইজি টু মডাৰেট আহে। ঠিক আছে, আপোনালোকে সাধাৰণ যিখিনি নেকি বেছিক ইংলিছ গ্ৰামাৰ হয় সেইটো চাব লাগিব। ঠিক আছে, জেনেৰেল নলেজ আপোনালোকে জেনেৰেল নলেজটো চাব, আপোনালোকে নোট কৰি যাব এইখিনি, তেতিয়াহে আপোনালোকে বুজি পাব। জেনেৰেল নলেজটো হৈছে 15 মাৰ্ক থাকিব। ইয়াত কাৰেণ্ট এফেয়াৰ্ছ থাকিব, ইণ্ডিয়ান কনষ্টিটিউশ্যন থাকিব, ইণ্ডিয়ান হিষ্ট্ৰী থাকিব, জিঅ'গ্ৰাফী থাকিব, ছায়েন্স বেছিক নলেজ থাকিব, আছাম হিষ্ট্ৰী থাকিব, আছাম কালচাৰ থাকিব, ইম্পৰ্টেণ্ট ডেছ থাকিব। ইয়াত আপোনালোকৰ দুটা পাব, আছাম স্পেচিফিক আছাম জিকে আৰু স্পেচিফিক ইণ্ডিয়ান জিকে থাকিব, লগত কাৰেণ্ট এফেয়াৰ থাকিব। ঠিক আছে, লগত কাৰেণ্ট এফেয়াৰ থাকিব, আৰু ছায়েন্স বেছিক নলেজ যিহেতু এক্সট্ৰাকৈ এটা ছায়েন্স আছে। ঠিক আছে, ইয়াত ছায়েন্স বেছিকখিনি লাগিব। ঠিক আছে, ইয়াত 15 মাৰ্ক হয়। আৰু নেক্সট ৰিজনিঙত 10 মাৰ্কছ থাকিব, নাম্বাৰ ছিৰিজ থাকিব, এনালজি থাকিব, ক্লাছিফিকেশ্যন থাকিব, কডিং ডিকডিং থাকিব, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন টেষ্ট, কেলেণ্ডাৰ এণ্ড ক্লকছ। ইয়াত আপোনালোকে বহুত চিন্তা কৰিবলগীয়া নাই ৰিজনিঙত, যিহেতু গোটেইখিনি ইজি আহে। আপোনালোকে সাধাৰণ যিখিনি বেছিক ৰিজনিং সেইখিনি যদি চায় তেন্তে আপোনালোকে 100% পাৰিব। ঠিক আছে, মই আপোনালোকক এই ভিডিঅ'টিত চিলেবাছৰ ওপৰত আৰু আপোনালোকে কোনখন বুক পঢ়িলে আপোনালোকে 2 মাহত ক্লিয়াৰ কৰিব পাৰিব DLED পেড এক্সাম। আৰু মই আপোনালোকক জনাই দিম যে আপোনালোকে যিকেইখন মই বুক আপোনালোকক জনাম সেইকেইখন বুক যদি আপোনালোকে বাই কৰি লয় তেন্তে 100% যদি আপোনালোকে পঢ়ে তেন্তে 100% আপোনালোকে চিলেকশ্যন হ'ব। ঠিক আছে, চিলেকশ্যন পাবই, আপোনালোকে এণ্ট্ৰেন্সত কোৱালিফাই হ'বই। ঠিক আছে, আপোনালোকৰ এতিয়া ছেকশ্যন 1ত গ'ল। আপোনালোকে ছেকশ্যন 1ত কি গ'ল? আপোনালোকৰ ইংৰাজী গ'ল, ৰিজনিং গ'ল, আৰু আপোনালোকৰ জিকে গ'ল। ঠিক আছে, এই তিনিটাৰ জিকে, ইয়াতে কাৰেণ্ট এফেয়াৰ হয় বা জেনেৰেল নলেজ গোটেইখিনি হয় বাৰু, ইয়াত আপোনালোকে পাব। ঠিক আছে, ইয়াত কিমান? 35 মাৰ্ক। ইয়াত 35 মাৰ্ক আপোনালোকে
ছেকশ্যন 1ত পাব ঠিক আছে 35ৰ পৰা যদি আপোনালোকে ইয়াত তেনেকুৱা কোনো ধৰণৰ কথা নাই 35ত যে আমি ইমানে বা আমি 25 পাবই লাগিব 30 পাবই লাগিব তেনেকুৱা কথা নাই দুটা মিলি কেনে আপোনালোকে এটা কাট অফ ওলাই ঠিক আছে ইয়াত আপোনালোকে 35ৰ ভিতৰত যদি 20 আপোনালোকে এটেণ্ড কৰিব পাৰে কোনো ধৰণৰ নিগেটিভ নোপোৱাকৈ তেন্তে আপোনালোকৰ সিলেকশ্যনৰ ফালে আগবাঢ়ি গৈ থাকিব ঠিক আছে কোৱালিফাই ফালে আপোনালোকে আগবাঢ়ি গৈ থাকিব এতিয়া নেক্সট মই ছেকশ্যন 2টো জনাই দিম আপোনালোকক 65 মাৰ্ক থাকিব জেনাৰেল মেথামেটিক্স থাকিব 15 মাৰ্কছ নাম্বাৰ চিষ্টেম LCM এণ্ড HCF থাকিব ফ্ৰেকশ্যন এণ্ড ডেচিমেল থাকিব ৰেচু এণ্ড প্ৰপ'জো থাকিব পাৰ্চেণ্টেজ থাকিব প্ৰফিট এণ্ড লছ থাকিব চিম্পল ইণ্টাৰেষ্ট থাকিব টাইম এণ্ড ৱৰ্ক থাকিব টাইম এণ্ড ডিষ্টেঞ্চ থাকিব এভাৰেজ থাকিব মেনচুৰেশ্যন থাকিব ডাটা ইণ্টাৰপ্ৰিটেশ্যন থাকিব ইয়াতে আপোনালোকে বেছিক মেথছ চাব লাগিব বেছিক ঠিক আছে বেছিক মেথছ আপোনালোকে চাব লাগিব নেক্সট জেনাৰেল চায়েন্স এণ্ড EVS যিটো নেকি আপোনালোকৰ ইনভাইৰনমেণ্ট চায়েন্স হয় ঠিক আছে 15 মাৰ্ক থাকিব ইয়াত মেটাৰ এণ্ড ইনাৰ্জি থাকিব হিউমেন বডি প্লান্ট এণ্ড এনিমেলছ থাকিব ইনভাইৰনমেণ্ট থাকিব বায়'ডাইভাৰ্চিটি থাকিব পলিউশ্যন থাকিব চায়েন্স ইন ডেইলি লাইফ থাকিব নেক্সট চায়েন্স ছ'চিয়েল চায়েন্সটো চাব আপোনালোকে ছ'চিয়েল চায়েন্স 20 মাৰ্কছ থাকিব ইণ্ডিয়ান হিষ্ট্ৰী থাকিব ফ্ৰীডম মুভমেণ্ট থাকিব ইণ্ডিয়ান কনষ্টিটিউশ্যন থাকিব ডেম'ক্ৰেচি থাকিব ইণ্ডিয়ান জিঅ'গ্ৰাফি ইকনমিক্স ডেভেলপমেণ্ট আছাম হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফি আপোনালোকে ইয়াত ইণ্ডিয়ান যিমানখিনি আপোনালোকৰ ছ'চিয়েল চায়েন্সৰ ভিতৰত পৰে গোটেইখিনি আপোনালোকে চাব লাগিব ঠিক আছে যিমানখিনি মুভমেণ্ট আছে ঠিক আছে কনষ্টিটিউশ্যন যিমানখিনি আছে গোটেইখিনি আপোনালোকে চাব লাগিব ইয়াৰ লেংগুৱেজ পেপাৰটো আপোনালোকে যিকোনো এটা চিলেক্ট কৰি দিব পাৰে আপোনালোকে যদি এছামিছত দিব বিচাৰে এছামিছত পাৰিব বড়োত দিব খুজিলে বড়োত পাৰিব বেংগলীত হ'লে বেংগলীত পাৰিব ঠিক আছে ইয়াত আপোনালোকৰ গ্ৰামাৰ কম্প্ৰিহেনশ্যন প্ৰতিটো কাৰণে একেই গ্ৰামাৰ কম্প্ৰিহেনশ্যন ভোকেবুলাৰী চেণ্টেন্স ফৰ্মেশ্যন ৰিডিং এণ্ড ৰাইটিং স্কিল থাকিব ঠিক আছে ইয়াত আপোনালোকে গ্ৰামাৰ ধৰ আপোনালোকে অসমীয়াটো মই জনাই দিছোঁ আপোনালোকক নট বিহত্তবি থাকিব লগত আপোনালোকৰ একবচন বহুবচন থাকিব আৰু আপোনালোকে এইটো পাৰিবই কিন্তু অলপ চাব লাগিব যিহেতু কঠিন শব্দ দিয়ে ঠিক আছে আপোনালোকে কঠিন শব্দবোৰ চাব ডিক্সনাৰীত এছামিছ যিটো নেকি অভিধান হয় এছামিছ সেইটো আপোনালোকে চাব তেতিয়া আপোনালোকে পাৰিব নত বিধিবিলাক চাব লাগিব প্ৰত্যয় চাব লাগিব ঠিক আছে এইখিনি আপোনালোকে চাব লাগিব এতিয়া মই আপোনালোক জনাওঁ যে আপোনালোকে আৰু এটা বিষয় চাব লাগিব পেডাগজি চাব লাগিব আপোনালোকে যিটো নেকি টেষ্টিং এপ্টিটিউড ঠিক আছে টেষ্টিং এপ্টিটিউড আপোনালোকে চাব লাগিব ঠিক আছে আপোনালোকে যিটো নেকি পেডাগজি হয় এইটো আপোনালোকে চাব লাগিব আপোনালোকে এই পাৰ্টটোত আপোনালোকে 10 মাৰ্ক থাকিব আপোনালোকৰ ঠিক আছে 10 মাৰ্ক থাকিব আপোনালোকে 10 মাৰ্কৰ ভিতৰত যদি 5ও পায় তেন্তে আপোনালোকে চিলেকশ্যন পাবই ঠিক আছে আৰু আপোনালোকে এইটো টেষ্টিং এপ্টিটিউড কেনেকৈ এনেকুৱা আপোনালোকৰ এনেকুৱা কুৱেশ্যন সুধিব বা প্ৰশ্ন থাকিব যিটো নেকি আপোনালোকে সহজতে উত্তৰ দিব নোৱাৰিব কিন্তু যদিহে আপোনালোকে বুক নপঢ়ে ঠিক আছে আপোনালোকে পোনপ্ৰথমতে বুক পঢ়িবই লাগিব সেইটো চিয়'ৰ কথা ঠিক আছে মই এতিয়া আপোনালোকক ৰেফাৰেঞ্চ দিম যে আপোনালোকে কোনখন বুক চাব লাগিব পোনপ্ৰথমতে মই বহুত আগতে মই ভিডিঅ' দিছিলোঁ যে আপোনালোকে ক্লাছ 8 ক্লাছ 7 ক্লাছ 6 এই কিতাপবোৰ চাব বুলি মই কৈছিলোঁ কিন্তু এতিয়া আপোনালোকে সেইবোৰ ডিটেইলছ চালে আপোনালোকে যদি চাব পাৰে কিন্তু যিসকলে সাধাৰণ বা বেছিক মেথছ ৰিজনিং গ্ৰামাৰ যি আপোনালোকে জানে তেন্তে আপোনালোকে সেইবোৰ চাই সময় নষ্ট নকৰিব আপোনালোকে ডাইৰেক্ট মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিছোঁ আছাম DLED পেড এক্সামৰ বাবে যিমানখিনি বুক লাগে আৰু ৰিজনিঙৰ এক্সট্ৰা বুক দিছোঁ আৰু আপোনালোকে পেডাগজি এখন বুক পাব সেইখন অসমীয়াত নাই কিন্তু আপোনালোকে হিন্দী বা ইংৰাজীত চাব পাৰিব ঠিক আছে আপোনালোকে সেই কিতাপখনৰ পৰাই বহুখিনি নলেজ পাব যিখিনি নলেজ আপোনালোকৰ অসমীয়াতে আপোনালোকৰ বহুখিনি কাম দিব বা আপোনালোকৰ কাম হ'ব ঠিক আছে এতিয়া অসমীয়াত ডাইৰেক্ট পেডাগজি কোনো ধৰণৰ তেনেকুৱা বুক নাই আপোনালোকে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন পাব ইয়াত যিটো নেকি মই আপোনালোকক কিতাপ দিছোঁ এই কিতাপখিনিত আপোনালোকে MCQ হে পাব যদিহে আপোনালোকে মই যিকেইখন দিছোঁ তাৰ উপৰিও যদি পেডাগজিখন চায় তেন্তে আপোনালোকে পেডাগজিৰ বিষয়ে বহুতো জানিব টেষ্টিং এপ্টিটিউডৰ বিষয়ে আপোনালোকে বহুতো জানিব ঠিক আছে আৰু আপোনালোকে মই তিনিখন আপোনালোকক কম তিনিখন বুক ল'ব মই যি তিনিখন আপোনালোকক ডিছক্ৰিপশ্যনত দিছোঁ ইয়াৰ উপৰিও আপোনালোকে যদি সময় মিলে আপোনালোকৰ আছাম
আপোনালোকৰ যিটো নেকি আছাম ইয়াৰ বুকখন চাব আৰু আপোনালোকে শৈলেন বৈশ্যৰ সেইখন কিতাপ চাব ঠিক আছে অসমৰ সাধাৰণ জ্ঞান আৰু আপোনালোকে RS আগৰৱালৰ আপোনালোকে ৰিজনিং আৰু মেথছখন ল'ব পাৰে গোটেইখিনি মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ ইয়াৰ ভিতৰত যদি আপোনালোকে গোটেইখিনি এফৰ্ড কৰিব নোৱাৰে আপোনালোকে 3খন বুক কিন্তু ল'বই লাগিব ঠিক আছে এইকাৰণে কৈছোঁ যদিহে আপোনালোকে DLED এণ্ট্ৰেন্স এক্সামত কোৱালিফাই হ'ব বিচাৰে তেন্তে আপোনালোকে সেইকেইখন ল'বই লাগিব তাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাব ঠিক আছে গোটেইখিনি আপোনালোকে মক টেষ্ট হিচাপত পাব গোটেইখিনি পাব ঠিক আছে গোটেই এনালিচিছ কৰা আছে আপোনালোকে যেতিয়া আপোনালোকে বুকখন বাই কৰে তেতিয়া আপোনালোকে চালে বুজি পাব কিমানখিনি আপোনালোকৰ উপকৃত হ'ব ঠিক আছে আৰু মই এইখিনিয়ে ক'লোঁ যে আপোনালোকে সেইকেইখন বুক ল'ব নিশ্চয় আৰু সেইখন যদি লোৱাৰ পিছত যদি আপোনালোকে কিছুমান বুজি নাপায় তেন্তে মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰিব পাৰে ঠিক আছে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যদিহে চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে DLED এণ্ট্ৰেন্স এক্সামৰ বিষয়ে আৰু অধিক জানিব বিচাৰে তেন্তে কমেণ্ট ছেকশ্যনত জনাব কিহৰ বিষয়ত আপোনালোকক তথ্য লাগে সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম ধন্যবাদ